करीमगंज में वोटों की गिनती के विस्फोटक नतीजे, असम की राजनीति में हलचल। करीमगंज में वोटों की गिनती के दौरान 3,811 अतिरिक्त वोटों के खुलासे ने राजनीतिक गलियारों में हलचल मचा दी है। इलेक्ट्रॉनिक वोटिंग मशीन (ईवीएम) में पाई गई इस असामान्यता ने गहरी चिंता पैदा कर दी है। इन विस्फोटक नतीजों के जवाब में आज जिला कांग्रेस कार्यालय में एक प्रेस कॉन्फ्रेंस बुलाई गई। पार्टी नेताओं ने गहरी चिंता व्यक्त की और इस अनियमितता की तुरंत जांच की मांग की। अतिरिक्त वोटों के अचानक सामने आने से इस क्षेत्र में चुनाव प्रक्रिया की सच्चाई पर गंभीर सवाल खड़े हो गए हैं। जैसे जैसे यह राजनीतिक नाटक सामने आ रहा है, सभी की निगाहें करीमगंज पर टिकी हुई हैं। स्थानीय और राष्ट्रीय नेता इस अभूतपूर्व स्थिति की आगे की स्पष्टीकरण और समाधान का इंतजार कर रहे हैं। न्यूज डेस्क आमार आशा। लिखित रयेछे कास्टिंग एंड काउंटिंग एंड एज पर इलेक्शन कमिशन तादेर जे संख्या एटाओ आमरा मने करी जे टोटाल 11,36,538 जन एज पर रिटार्निंग अफिसार যারা এই নির্বাচন প্রক্রিয়ায় অংশগ্রহণ করেছেন টোটাল হাইলাকান্দি এবং করিমগঞ্জের জনগণ কনফিউজ রয়েছেন এবং তারা আমাদের দিকে তাকিয়ে আছেন। তো আমরা তাদেরকে আশ্বস্ত করতে চাই আপনাদের মাধ্যমে। গতকাল অলরেডি আমি অ্যাজ এ ডিস্ট্রিক্ট কংগ্রেস প্রেসিডেন্ট আমি বলেছি যে আজকে যদি শপথ গ্রহণ অনুষ্ঠান অনুষ্ঠিত হয় দিল্লিতে থ্রু মিডিয়া আমরা আবেদন জানাচ্ছি যাতে যেহেতু বিসঙ্গতি দেখা দিয়েছে এবং আমার শ্রদ্ধেয় প্রার্থী উনি ইতিমধ্যে বলেছেন যে সার্টিফিকেট হুইচ হ্যাজ বিন গিভেন টু দ্য কৃপানাথ মালা দ্যাট শুড বি ক্যান্সেলড ফার্স্ট এবং ট্রুথ শুড কাম আউট। আমাদের একই কথা গতকালও আমি বলেছি যে কৃপানাথ মালা সার্টিফিকেট যেটা দেওয়া হয়েছে এটা ক্যান্সেল করা হোক এবং উনি যাতে শপথ গ্রহণ যাতে করতে না পারেন যত সময় পর্যন্ত এটা সঠিক সিদ্ধান্তটা বেরিয়ে না আসছে। 2 নম্বর হলো গিয়ে জেলা কংগ্রেস হাইলাকান্দি জেলা থেকেও তারা ডিমান্ড করেছে, আমরাও বলছি যে আমরা উই ডোন্ট ওয়ান্ট রিকাউন্টিং, আমরা রিকাউন্টিং চাই না, আমরা রিপোলিং চাই এবং আমরা 100% কনফিডেন্ট যে এখানে অত্যন্ত পরিকল্পিতভাবে এখানে বিসঙ্গতি করা হয়েছে এবং আমাদের প্রার্থীকে হারানো হয়েছে। তাই জেলা কংগ্রেসের পক্ষ থেকে আমরা অতি সত্বর প্রশাসনিক পর্যায়ে এবং নির্বাচন কমিশনের পক্ষ থেকে যদি যথাযথ উত্তর আমরা না পাই তাহলে আমাদের প্রার্থী ইতিমধ্যে বলেছেন যে আমরা আইনের প্রতি আমাদের বিশ্বাস রয়েছে, আমাদের নিখিল ভারত কংগ্রেস কমিটি রয়েছে, আইন বিশেষজ্ঞরা রয়েছে এবং আমার ক্যান্ডিডেট সেটা পার্সু করছেন থ্রু লিগ্যাল সাইড উইথ সুপ্রিম কোর্ট। এআইসিসিকে ইনফর্ম করা হয়েছে। তো উই আর রেডি টু গো অ্যাট এনি এক্সটেন্ট ইন দিস রেসপেক্ট। कभी तरह तुम पढ़ा लो या ये फोटो में हम स्टेटमेंट लिया आप फोटो ले ऐसा नहीं लेना ऑफिशियल पेपर्स की जमा से ऐसा लगता है तो हम पूरा दिन का स्नैप कोई ना इलेक्शन कमीशन पर मदद से जाता है इसको देखो ओ ना बेसिकली আমি সদায় বিচাৰো ইলেকশন সদায় ফ্ৰী এণ্ড ফেয়াৰ হ'ব লাগে। মানুহে জাষ্টিছ শুড বি ডান বাট ইট হেজ টু হেভ বিন ডান। এইসব কৰিলেও নহ'ব, মানুহে ভাবিব লাগিব আমি জাষ্টিছ পাইছোঁ। ইয়াতে এটা বস্তু ওলাইছে কাউণ্টিঙৰ যিটো হেৰি ওলাইছে যিটো 3,811 দেখা গৈছে কাউণ্টিংটো বেছি ভোট যিটো দিছে মানুহে আৰু মানুহে যিটো হেৰি হৈছে কাউণ্ট কৰা হৈছে এই ডিফাৰেন্সটো হৈছে 3,811। এই যে 3,811 হ'ল এইটো বোলে এই বস্তু বুজা যায় যে সামথিং সামহায়াৰ সামথিং হেপেন।
এই যে একটা ডাউট ক্ৰিয়েট হ'ল, এই ডাউট ক্ৰিয়েটৰ কাৰণে আমি এইটো ক'ব পাৰি যে ইয়াৰ মাজত কিবা এটা হেৰি কৰিছিল, কিবা হেৰি আছিল, থাকিব পাৰে। যাৰ কাৰণে আমি বিচাৰিছোঁ, মই সেইটোৰ ওপৰত ভিত্তি কৰি আজি মই মৰ্ণিঙত EC ইলেকশ্যন কমিশ্যন ইণ্ডিয়া প্ৰধান অফিচাৰক মেইল কৰিছোঁ। আমি বিচাৰিছোঁ ৰিকল হ'ব লাগে ইন অৰ্ডাৰ টু মেইনটেইন দ্য পিউৰিটি অফ দ্য ইলেকশ্যন। ইলেকশ্যন এটা পবিত্ৰতা আছে, এই বস্তুটো ৰক্ষা কৰাৰ কাৰণে মানুহে ভাবিব লাগে যে এটা পবিত্ৰ ইলেকশ্যন ভালদৰে বস্তু কৰিছে। এই বস্তুটো বিচাৰি আমি কৈছোঁ একটা ইলেকশ্যন প্ৰচেছ বাতিল হৈ নেক্সট ইলেকশ্যন হ'ব লাগে। আৰু যেখন চাৰ্টিফিকেট দিয়া হৈছে শ্ৰী ঠিকনা ফালা, এইটো ইমিডিয়েটলি কেঞ্চেল কৰিব লাগে। ফিল ডিচিশ্যন আমি যেখন ৰিপ্ৰেজেণ্ট আজি দিছোঁ, এই ডিচিশ্যন নলোৱা পৰ্যন্ত যাতে এই চাৰ্টিফিকেটত কোনো বেনিফিট যাতে কৰা নাযায়, এই বস্তুটো যাতে পেপটো ৰিভিউজ কৰি ৰাখে, যাৰ মানে বস্তুটো চাবস্ক্ৰাইব কৰি ৰাখে, স্থগিত কৰি ৰাখে, এই পেপটো আমি দিছোঁ। আমি আশা কৰোঁ তেওঁলোকে এইটোৰ ওপৰত কিবা এটা একশ্যন ল'ব। যদি কিবা কাৰণে নলয়, মই ইতিমধ্যে মই যিটো লিগেল টিম আছে, AICCৰ লিগেল টিম আছে, আৰু বহুতে তোমাৰ লিগেল টিম আছে, মই ব্যক্তিগত লিগেল টিম এটা আছে, সব মিলি অলৰেডি দে হেভ ষ্টাৰ্টেড। আমাৰ লিগেল টিমে বস্তুটো চাই আছে, চাই সিদ্ধান্ত আমি দিল্লী লেভেলত আমি দিল্লী তোমাৰ অহা তাৰিখত পঢ়ি আমি যাম, তাতে গৈ আলোচনা কৰিম। ইন দ্য মিন টাইম আমি চাৰ্টিফাই কৰোঁতে পাই যাম, কৰিম চাৰ্টিফাই কৰি এইটো পোৱাৰ পিছত অথেণ্টিচিটিটো হেৰি হৈ যাব। তাৰপাছত মই যিটো লিগেল ষ্টেপ ল'ব লাগে আমি সেইটো ল'ম। আৰু আমি আমাৰ যিটো ভোটাৰ আছে, গোটেই ৰাইজক মই আশ্বাস দিব বিচাৰিছোঁ যে তেওঁলোকে এইটো কাৰণে কোনো ধৰণৰ হুলস্থুল কৰিব নালাগে। আইনৰ ওপৰত বিশ্বাস আছে, আমি আইনৰ ৰাস্তাত যাম, আৰু আইনত যিটো হয় সেইটো আমি পথে কাম কৰিব। Okay, thank you very much.